নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনা বেলি হৈছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে কেনেকুৱা হ'ব লাগে আপোনাৰ ঘৰৰ দুৱাৰকেইখন। হয়, আপোনাৰ ঘৰৰ দুৱাৰকেইখন কেনেকুৱা হ'ব লাগে, এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে, ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে আপোনাৰ ঘৰৰ দুৱাৰকেইখনৰ বিষয়ে জানিব লগা কেইটামান অতি গুৰুত্বপূৰ্ণ কথা। মই ভাবো প্ৰতিজন মানুহে জনা উচিত এইকেইটা কথা, কাৰণ এইকেইটা কথাই আপোনাৰ ঘৰখন শুদ্ধ কৰাত, বাস্তুসন্মত কৰাত আৰু আপোনাৰ ঘৰৰ সুখ সাফল্য উন্নতিত বৰঙণি যোগোৱাত অত্যন্ত পৰিমাণে ইন্ধন যোগায়। আজি আমি কেইবছৰমানৰ আগে ঘৰ এখনৰ মূল দুৱাৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা শীৰ্ষক এটা ভিডিঅ' আমি দিয়া হৈছিলে। ইতিমধ্যে অসমৰ বহু মানুহে এই ভিডিঅ' চাইছে। সেইকেইটা ভিডিঅ'ত আমি যিখিনি কথা জনাইছো, সেইখিনি কথা আমি নিশ্চয় আজি ৰিপিট নকৰোঁ, তথাপিও দুই এটা কথাৰ সামঞ্জস্য থাকিব। আজি আপোনালোকক জনাম যে আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ দুৱাৰ থাকে। দুৱাৰ বুলি ক'লে মেইন দুৱাৰ, মুখ্য দুৱাৰ যাক কয়, আমি সেইখনকো ধৰিছো। ঘৰৰ ভিতৰৰ যিবিলাক দুৱাৰ আছে সেইবিলাকো ধৰা হৈছে। সকলোখিনি দুৱাৰৰ বিষয়ে আপোনালোকক জনাম যে এই দুৱাৰৰ বিষয়ে স্পেচিফিক 7টা কথা। চাওক, এটা কথা ঠিক যে আপোনাৰ যিকেইটা বস্তুৱে ঘৰ এখনত সৰ্বাধিক উন্নতিত বৰঙণি যোগায় সেইটো হৈছে দুৱাৰ। আৰু দুৱাৰৰ আপোনাৰ এটা ৰুমৰ পৰা ইটো ৰুমলৈ বা ঘৰৰ ভিতৰ দুৱাৰতকৈ ঘৰৰ বাহিৰলৈ ওলোৱা সোমোৱা কৰা দুৱাৰকেইখন বেছি ইম্পৰ্টেণ্ট। যাক মেইন ডোৰ বুলি কওঁ, বা অন্যান্য আপোনাৰ পাছফালে বা ঘৰৰ কিনাৰতো এনেকুৱা দুৱাৰ থাকিব পাৰে যিখন দুৱাৰেদি আপুনি বাহিৰলৈ ওলাই যায়, সেইটো খুব ইম্পৰ্টেণ্ট বিষয়। যি কি নহওক, মই কওঁ যে 7টা স্পেচিফিক কথা। প্ৰথমটো, এটা কথা জানিব যে আপোনালোকৰ ঘৰৰ দুৱাৰ, কাঠৰ দুৱাৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট। য়েছ, আপুনি যিমান দুৱাৰত কাঠ ব্যৱহাৰ কৰিব সিমান ভাল। প্লাষ্টিকৰ দুৱাৰ, অৱশ্যে বাথৰুমৰ দুৱাৰখন বাদ দি প্লাষ্টিকৰ দুৱাৰ, লোহাৰ দুৱাৰ ঘৰত পৰাপক্ষত লগাব নালাগে। আৰু যদি আপুনি কেনেবাকৈ কাঠৰ দুৱাৰ এফৰ্ড কৰিব পৰা সম্ভৱপৰ নহয়, তেনেহলে প্লাইউডৰ দুৱাৰো লগাব পাৰে বিকল্প হিচাপে। যদি পাৰে চাওক, ৰুমলৈ সোমোৱা দুৱাৰবিলাক আপোনালোকে প্লাইউডৰ লগাব পাৰে, কিন্তু যিখন দৰ্জাই মুখ্য দুৱাৰকে আদি কৰি যিখন দুৱাৰ ঘৰৰ ভিতৰ পৰা বাহিৰলৈ ওলোৱা সোমোৱা কৰে, সেইখন দুৱাৰ কাঠৰ লগালে, উৎকৃষ্ট মানৰ কাঠৰ লগালে সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট দিয়ে। আৰু যদি সেয়াও কৰিবলৈ অসমৰ্থ হয়, তেনেহলে এটলিষ্ট ঘৰৰ মূল দুৱাৰখন আপুনি সদায় কাঠৰ লগাব। কাৰণ ইয়াৰ পৰা ঘৰ এখনে, চাওক, কাঠৰ পৰা ঘৰ এখনে যথেষ্ট পজিটিভিটি লাভ কৰে। প্ৰতিজন মানুহে জানো লোহাৰ দুৱাৰ নৰ্মেলি ঘৰত ব্যৱহাৰ কৰিবই নালাগে, কাৰণ লোহাৰ দুৱাৰত শনি থাকে। ছেকেণ্ড, আপোনাৰ ঘৰত যি দুৱাৰ আছে ন, এটা কথা মন কৰিব, ঘৰৰ ভিতৰলৈ সোমাওঁতে হওক বা ঘৰৰ ৰুমৰ ভিতৰলৈ সোমালে হওক, দুৱাৰখন সদায় ভিতৰৰ ফালে, বাহিৰৰ পৰা ভিতৰলৈ সোমাওঁতে সদায় ভিতৰৰ ফালে খোল খোৱা হ'ব লাগে। প্ৰতিজন মানুহে জানো। আমি ইতিমধ্যে আপোনালোকক জনাইছো যে ঘৰৰ মূল দুৱাৰখন দুইফলীয়া হ'ব লাগে, বাকী দুৱাৰবিলাক একফলীয়াও হ'ব পাৰে, কোনো কথা নাই। একফলীয়া দুৱাৰ আপোনালোকে এক পাল্লাৰ দুৱাৰ ব্যৱহাৰ কৰিব পাৰে, তাত একো অসুবিধা নহয়। কিন্তু মূল দুৱাৰখন দুইপাল্লা হোৱাৰ নিতান্ত প্ৰয়োজন, আৰু প্ৰতিখন দুৱাৰ ঘৰৰ ভিতৰতে হওক, ৰুমৰ ভিতৰতে হওক, ভিতৰলৈ খোল খোৱা হ'ব লাগে। 3 নম্বৰ, চাওক, দুৱাৰৰ স্থানটো নিৰূপণ কৰা ইমান সহজ নহয়, কাৰণ তাৰ কাৰণে আপোনাৰ দ্ৰাঘিমা ৰেখাৰ অৱস্থান লাগিব, মাটিকালি লাগিব, জোখমাখ লাগিব। ঘৰ এখন চাওঁতে আমাৰে প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগে এখন দৰ্জাৰ সঠিক স্থানটো নিৰূপণ কৰিবলৈ। কিন্তু মই ইয়াত আপোনাক কেইটামান স্পেচিফিক কথা কওঁ, আপোনালোকে মনত ৰাখিব। ইতিমধ্যে আমি কৈ গৈছো, দক্ষিণ ফালে হওক, পশ্চিম ফালে হওক, কেতিয়াও দৰ্জা নাই, জমৰ দৰ্জা। এই দৰ্জা যাৰ ঘৰত আছে, ঘৰখন সম্পূৰ্ণ নিষেধ কৰি দিছে, গম পাইছে যাৰ ঘৰত আছে আপোনালোকে। মই এটা কথা কৈছো, আপোনাৰ ঘৰটো যদি কেনেবাকৈ পূব দিশটো মাজত পৰে, তেনেহলে কোনকেইটাত উত্তৰ পূব, উত্তৰ পশ্চিম, দক্ষিণ পূব, দক্ষিণ পশ্চিম পৰিব। কিন্তু চবৰটো তেনেকুৱা নহয়। ধৰি লওক আপোনাৰ ঘৰৰ দিশটো সম্পূৰ্ণ হেলনীয়া, কোনোবা এটা কৰ্ণাৰত পূব দিশ পৰিছে, কোনোবা এটা কৰ্ণাৰত পশ্চিম দিশ পৰিছে, তেতিয়া উত্তৰ পূব, দক্ষিণ পূব, উত্তৰ পশ্চিম, দক্ষিণ পশ্চিম এইকেইটা ঘৰৰ মাজ অংশত পৰিব। মই ক'ব বিচৰা কথাটো কি যে উত্তৰ পূব, দক্ষিণ পূব, উত্তৰ পশ্চিম, দক্ষিণ পশ্চিম এই 4টা দিশত কেতিয়াও দুৱাৰ নাই। সেই দুৱাৰখন আপোনাৰ ঘৰৰ মাজতে হ'ব পাৰে বা ঘৰৰ চুকতো হ'ব পাৰে। এই 4টা কৰ্ণাৰ মানে মই দিশকেইটাৰ কথা কৈছো, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ ঘৰত দিশটো কেনেকে পৰে। কাৰণ চাওক, আমি সাধাৰণতে পূব দিশটো যিটো মানে 90 ডিগ্ৰী মানে পূব দিশ বুজায়, বা 0 ডিগ্ৰী বা 360 ডিগ্ৰী মানে উত্তৰ দিশ বুজায়।
সো যেটো পূব দিক বুলি কোৱা হয় আমি আজিলৈকে অসমত এখনো ঘৰ পোৱা নাই যে 90 ডিগ্ৰী পূবটো সকলোৰে অলপ নহয় অলপ একা বেকাই হয় কিন্তু কাৰোবাৰ সম্পূৰ্ণ বেকা হয় যে যাৰ সম্পূৰ্ণ বেকা হ'ব তেন্তে তাৰ ঘৰৰ মাজ অংশত কোনকিটা পৰিব সো মই ক'ব বিচৰা কথাটো কি উত্তৰ পূব দক্ষিণ পূব উত্তৰ পশ্চিম দক্ষিণ পশ্চিম এই চাৰিটা দিশত দুৱাৰৰ অৱস্থান কেতিয়াও নহয় প্ৰত্যেকজনে মনত ৰাখক 4 নম্বৰ সো দুৱাৰ কেতিয়া ভঙা হ'ব নালাগে লৰচ কৰা হ'ব নালাগে খুটা থকা হ'ব নালাগে পচি যোৱা হ'ব নালাগে দুৱাৰখন খুলতে সুচৰুৱা হ'ব নালাগে শব্দ হ'ব নালাগে কিছুমান মানুহৰ ঘৰত দেখিছো দুৱাৰখন খুলতে বহুত কঠিন দুৱাৰখন মৰাটো এটা খুব কঠিন খুলতেও কঠিন শব্দ কৰে তাৰ জীৱনত সিমানেই বাধা দুৱাৰখন খুলতে মাৰুতে যিমান বাধা পাব জীৱনত ঘৰখনত সিমানেই বাধা পাব সো একদম ফ্ৰী ফ্লো কৰিব যদি শব্দ হৈছে তেল দিব মাজে সময় কাৰণ দুৱাৰবিলাকত এটা সময়ৰ পাছত শব্দ হয় শব্দ কেতিয়াও হ'বলৈ নিদিব এই কথা আমি আগতেও জনাইছো বেলেগ বেলেগ প্ৰকাৰে বিভিন্ন ভিডিঅ'ৰ মাজত সো এইটো কথা প্ৰত্যেকৰে মনত ৰাখক দুৱাৰ খুলুতে মেলুতে কোনো ধৰণৰ অসুবিধাজনক নহয় ঘৰৰ ভিতৰ ৰুমৰ কোনোবা এটা দুৱাৰ যদি বেয়া হৈছে তাক ঠিক কৰক তাত কি প্ৰণালী নকৰিব এই কাৰণে কৈছো দুৱাৰখন ঠিক কৰাৰ পাছত আপোনাৰ বহুতখিনি বেয়া নহ'ব বা বহুতখিনি ভাল হ'ব সেইটো কথা প্ৰত্যেকৰে জানো কাৰণ সব ৰুমৰ দুৱাৰবিলাক এনেকুৱা সেই ৰুমটোলে পজিটিভ এনাৰ্জিক স্বাগতম জনায় ঘৰৰ মূল দুৱাৰখনে যেনেকৈ ঘৰখনৰ গোটেই সমস্ত ঘৰখনলৈ পজিটিভ এনাৰ্জি দৈবিক এনাৰ্জি আপোনাৰ ঘৰত স্বাগতম জনায় ঠিক তেনেদৰে প্ৰত্যেকটো ৰুমত যিখন দুৱাৰ থাকে ন সেইখন দুৱাৰেও কিন্তু সেই ৰুমটোৰ ভিতৰলৈ পজিটিভ এনাৰ্জি আকৰ্ষণ কৰে আকৰ্ষণ সেই পজিটিভ এনাৰ্জি আহিব কিহে খিৰিকিয়েদি কেতিয়াও এনাৰ্জি নাহে সদায় পজিটিভ এনাৰ্জি আহে আপোনাৰ দুৱাৰেদি কিন্তু দুৱাৰখন ঠিক থকাটো নিতান্ত প্ৰয়োজন 5 নম্বৰ এইটো আমি মেক্সিমাম মানুহৰ ক্ষেত্ৰত দেখা পাইছো হয়তো আপোনাৰ ক্ষেত্ৰতো হৈ আছে আপুনি গম নোপোৱাগৈ যদি হৈছে আজিয়ে বন্ধ কৰক কি সেইটো হৈছে দুৱাৰখন মাৰুতে ন কিন্তু শব্দ নহয় কিছুমান মানুহে দেখো ৰাতি যেতিয়া দুৱাৰখন মাৰে গ্ৰিলখন মাৰে ঢং ঢাং শব্দ খিলিটো মাৰুতেও খুব শব্দ এই বিষয়টোৰ প্ৰতি সজাগ হওক আপুনি দুৱাৰখন মাৰুতে যেতিয়া শব্দ কৰিব বা ৰুমৰ ভিতৰত আপুনি দুৱাৰখন লক কৰিছে খুব জোৰে মাৰি দুৱাৰ লক কৰি থয় দেখিব সেই মানুহটোৰ জীৱনত প্ৰব্লেম yes আপুনি মন কৰি চাওক যি মানুহে জোৰে জোৰে দুৱাৰ মাৰে কাৰোবাক খঙত দেখিব জোৰে জোৰে গৈ ৰুমটোৰ ভিতৰত দুৱাৰখন মাৰি সোমাই আছে ঢং ঢাং দুৱাৰ মাৰে প্ৰব্লেমে কেতিয়াও লগ নাই সো দুৱাৰ মৰাৰ ক্ষেত্ৰত ৰাতি দুৱাৰ বা গ্ৰিল মৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক দুৱাৰ মাৰুতে খিলিৰ দ্বাৰা হওক দুৱাৰৰ দ্বাৰা হওক গ্ৰিলৰ দ্বাৰা হওক শব্দ হ'বলৈ নিদিব প্ৰত্যেকজনে এইটো কথা মনত ৰাখক দুৱাৰত কেতিয়াও ভৰি লগাব নালাগে ঝাৰু লগাব নালাগে বয় বস্তু লগাব নালাগে জোঠা হাতে দুৱাৰ চুব নালাগে দুৱাৰখনক আপুনি যিমান ভাৱ ভক্তি কৰিব ন সিমানটো আপোনাক সুফলাফল দিব মই আপোনাৰ অকল মেইন দুৱাৰখনৰ কথা কোৱা নাই ঘৰৰ ভিতৰৰ প্ৰতিটো ৰুমৰ দুৱাৰখনটো সমানেই ইম্পৰ্টেণ্ট 6 নম্বৰ চাওক দুৱাৰত ভগৱানৰ ফটো নলগাব দুৱাৰত খোদিত অৱস্থাতে হওক দুৱাৰৰ ওপৰতে হওক আগফালে হওক পাছফালে হওক কিনাৰতে নহওক কিয় কোনো ভগৱান ইভেন গণেশৰ কাৰণ বহুত মানুহৰ ঘৰত আমি দেখিছো যে গণেশ ভগৱানৰ ফটো দুৱাৰৰ ওপৰত লগাই থয় এইটো এটা ডাঙৰ বাস্তৱ দুৱাৰত ভগৱানৰ ফটো লগোৱা মানে আপুনি নিজে ঘৰৰ ভিতৰত থাকি ভগৱানক দুৱাৰৰক্ষী পতা ইয়াৰ ফলত ঘৰত বাস্তুদোষ সৃষ্টি হয় দুৱাৰত আপুনি শুভ চিহ্নবিলাক লগাব পাৰে স্বস্তিক লগাব পাৰে ঘট লগাব পাৰে ওম লগাব পাৰে শুভ লাভ লগাব পাৰে কিন্তু এটা কথা মনত ৰাখক যে ঘৰত দুৱাৰত কেতিয়াও যিকোনো স্থানতে দুৱাৰ বা দুৱাৰৰ ওচৰত ভগৱানৰ ফটো নলগাব 7 নম্বৰ অন্তিমটো চাওক এটা কথা আমি কৈ আহিছো যে দুৱাৰখন যেতিয়া আপুনি সোমাব না ওলোৱা সোমোৱা কৰোতে সেই জেগাডোখৰ সদায় মুকলি ৰাখিব দুৱাৰখন খুলিয়ে যদি গোটেই বয় বস্তুগাল থাকে বেকা হৈ যাব লাগে গোটেই পজিটিভ এনাৰ্জিটো নোসোমায় আপুনি নিজে আপোনাৰ ঘৰত পজিটিভ এনাৰ্জি অহাত বাধা দিছে সো দুৱাৰখন সম্পূৰ্ণ খোল খোৱা হ'ব লাগে প্লাছ দুৱাৰখন ওলাওতে সোমাওতে অলপমান জেগা ন মুকলি হ'ব লাগে এই মুকলি হোৱাটো খুব ইম্পৰ্টেণ্ট যিমান পাৰে দুৱাৰখনক ভাৱ ভক্তি কৰিব সদায় এবাৰ সেৱা কৰিব ক'বলৈ যাওঁতে একো নাই যিমান মূৰ দৰ ভাৱ ভক্তি কৰিব সিমানেই আপোনাক সুফলাফল দিব যিখন দুৱাৰ মূল দুৱাৰ বা ঘৰৰ যিখন দুৱাৰেদি ভিতৰৰ পৰা বাহিৰলৈ অহা যোৱা কৰিছে সেই দুৱাৰখনৰ সন্মুখত পুৱা গধূলিটো কৰিলে বাৰু ভালেই এটলিষ্ট দিনটোত এবাৰ হালধি গুৰি পানীত মিহলাই ছটিয়াব এই গোটেই নিগেটিভিটি নাইকিয়া কৰে পজিটিভিটিক ইনভাইট কৰে আপোনাৰ ঘৰলৈ সপ্তাহটোত এবাৰ গংগাজল ছটিয়াওক একো নাই পাত্ৰ এটাত অলপমান গংগাজল ল'লে আমপাত এখিলা ল'লে প্ৰত্যেকখন দুৱাৰতে অকণ অকণ ছটিয়াই দিলে এটলিষ্ট সপ্তাহত এবাৰ বাহিৰলৈ সোমোৱা দুৱাৰখন বা ঘৰৰ মূল দুৱাৰৰ সন্মুখত গংগাজল ছটিয়ালে সপ্তাহত এদিনটো কৰিব পৰা যায় অন্য নহয় ইয়াৰ দুৱাৰখনক আৰু বেছি এনাৰ্জাইজ কৰা
শক্তিৱান কৰা হয়, উৰ্জাৱান কৰা হয়। আৰু যিমান উৰ্জাৱান হ'ব না সিমান পজিটিভ এনাৰ্জি ঘৰখনলৈ আকৰ্ষিত হ'ব। আপোনাৰ ঘৰখন যদি বাস্তুসন্মত কৰে আপোনাৰ ঘৰখন এখন চুম্বকলৈ পৰিণত হ'ব। য়েছ, কাৰণ নৰ্মেলি ঘৰবিলাক বাস্তু নকৰালৈকে বাস্তু ভুল থাকিলে ঘৰখন জৰ্জৰিত অৱস্থাত থাকে, ঘৰখনে কান্দি থাকে। বাস্তুটো কান্দি থকা ঘৰ এখনৰ পৰা আপুনি কেতিয়াও সুফলাফল নাপায়। তাৰ মানুহখিনি সদায় দুৰ্দশাতে ভুগিব। ঘৰখন যেতিয়া শুদ্ধ হ'ব, বাস্তুসন্মত ঘৰ এখনত সদায় চুম্বকৰ নিচিনা হ'ব আৰু সি সদায় পজিটিভ এনাৰ্জি, সুখ সাফল্য, শান্তি, ধন টকা পইচা, মান সন্মান সকলোকে ঘৰখনলৈ আকৰ্ষণ কৰিব। 7টা কথা, য়েছ 7টা কথা আজি আপোনালোকক জনালো। আশা কৰো আজি ভিডিঅ'টোৰ মাধ্যমত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে একাডেমী শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছো কি পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।